সেই আহি মই সোণাৰী তিনিআলি পাৰ হৈ নামৰূপৰ যিখন দেওবৰীয়া বজাৰ হৈ সেই লালপুখুৰী ঘাটৰ ব্ৰিজত পালোহি আৰু মই 1.5 ঘণ্টা ওপৰ মাৰিলোঁ 6 বজাত আৰম্ভ কৰি এতিয়া টাইম হয়তো 7:30 পাৰ হৈ গ'ল আৰু 1.5 ঘণ্টা ওপৰ মৰাৰ পিছত আচলতে আৰু 6-7 কিলোমিটাৰ আছে আমাৰ ঘৰলৈকে যিহেতু ডাঙৰি কুমাৰ যিহেতু 1.5 ঘণ্টা মৰাৰ পিছত এতিয়া গোটেই ৰাতিপুৱা অকল গৰম পানী এমুক আৰু গুড় খাই অহা এতিয়া ভোক লাগিছে ভোক লগা যিহেতু এতিয়া কি কৰিম সেইকাৰণে এইডোখৰ আৰু মাৰিম বুলি ভাবিছিলোঁ মাৰিবলৈ মন যোৱা নাই পেটটো পূৰা মানে কৰকৰাই গৈছে সেইকাৰণে অলপ পানী খাই লওঁ আৰু খুবেই এটা নতুন অভিজ্ঞতা হ'ল আজি পোনপ্ৰথমবাৰৰ বাবে মই আচলতে অকলে মাৰিলোঁ হাফ মাৰাথন বুলিয়ে ক'ব লাগিব 15 কিলোমিটাৰটো ওপৰ মাৰিছোঁ ইয়ালৈকে চাগে 20খনলৈকে চাগে 15 কিলোমিটাৰমান হৈ যাব হয়নে 15 হাতে 22 আৰু 6-7 কিলোমিটাৰমান বাকী আছে 15 কিলোমিটাৰ মাৰি দিলোঁ খুবেই ভাল লাগিলে নতুন এটা অভিজ্ঞতা হ'ল আৰু ৰাতিপুৱা আচলতে মাৰি খুব ভাল লাগিলে আৰু এতিয়া আচলতে সহযোগ কৰিলে মোক গোটেই ভিডিঅ' কৰাৰ পৰা আদি কৰি টাৱেল দিয়া পানী বটল যোগান ধৰা আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু সকলোৰে দিনবোৰ শুভ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ।